ছিংগাপুৰৰ কৰোনাছ আদালতত হাজিৰ হ'বলৈ বাধ্য হ'ল 6 প্ৰৱাসী অসমীয়া। শুনানিত উপস্থিত থাকিল জুবিন গাৰ্গৰ পৰিয়ালৰ লোকো। জুবিন গাৰ্গৰ হত্যা আৰু ন্যায় প্ৰদানৰ বাবে যুঁজি অহা দুলু আহমেদে প্ৰাতঃ টাইমৰ সৈতে দিয়া এক আছুতীয়া সাক্ষাৎকাৰত এনেদৰে কয়। দাদা নমস্কাৰ, মই প্ৰাতঃ টাইমৰ পৰা খনীন্দ্ৰ কলিতা কৈছিলোঁ। হয়, নমস্কাৰ। হয় আমি এটা বাতৰি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ছিংগাপুৰৰ আদালতত আমাৰ যিকেইজন প্ৰৱাসী ভাৰতীয় আছিলে তেওঁলোকক হিয়াৰিঙৰ বাবে মতা হৈছে। তেওঁলোকক ইতিমধ্যে কাঠকৰালত উপস্থিত কৰাইছে ছিংগাপুৰ আদালতে। আৰু আমি যিহেতুকে পাই আহিছোঁ যে ছিংগাপুৰত যিখন এজাহাৰ দাখিল কৰা হৈছিল সেই এজাহাৰখন আপুনি নিজাববীয়াকৈ দিছিলে। এই সন্দৰ্ভত আমি প্ৰাতঃ টাইমৰ ফালৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। মই উত্তৰ দিয়াৰ পিছতেই মোৰ গোচৰ পঞ্জীয়ন হৈ তদন্ত আৰম্ভ হৈছিলে। হয় আৰু সেই তদন্তৰ প্ৰক্ৰিয়া হিচাপে ধৰি লওক আদালতত শুনানি আৰম্ভ হৈছে। হয় আৰু ইতিমধ্যে শুনানি পৰ্ব সমাপ্ত হৈছে হয় যোৱা পৰহি। হয় এতিয়া অহা 13 ফেব্ৰুৱাৰী তাৰিখে শুনানি মানে যিটো জাজমেণ্ট ডেলিভাৰ কৰিব হয় আৰু হয় জাজমেণ্টটো ৰিজাৰ্ভ ৰাখিছে। হয় হয় গতিকে 13 তাৰিখৰ ভিতৰত আপোনালোকে 13 তাৰিখে গম পাই যাব যে জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ হয় সেইটো ছিংগাপুৰত চলিব নে নচলে। হয় হয় কিন্তু আচৰিত লাগিল যিটো সময়ত চৰকাৰখনে ন্যায় দিব বুলি কৈ আছে হয় সেইখন চৰকাৰে ছিংগাপুৰৰ গোচৰত কোনো অধিবক্তা নিয়োগ নকৰিলে। যে এই এইটো হত্যাৰ গোচৰ আছিল, ইয়াত 5 গৰাকী গ্ৰেপ্তাৰ হৈছে, এতিয়ালৈ বৰ্তমান জেলত আছে। এই ইয়টত থকা 16 গৰাকীৰ ভিতৰত হয় কোনো ধৰণৰ চৰকাৰৰ পদক্ষেপ নাই। তাৰমানে চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিব বিচৰাই নাই। হয় গতিকে তথাপিও যিহেতু মোৰো গোচৰ আছে আৰু পৰিয়ালৰ লোকো গৈছে হয় আদালতত, হয় গোটেই আপোনাৰ শুনানি ইতিমধ্যে হিয়াৰিংটো হৈ গ'ল। হয় শুনানি পৰ্ব সমাপ্ত হ'ল। এতিয়া কেৱল যিটো জাজমেণ্ট সেইটো অহা 13 তাৰিখে ৰাজহুৱা কৰিব। আমি আমাৰ দৰ্শকসকলৰ ফালৰ পৰা আমি আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি ছিংগাপুৰত সশৰীৰে গৈ উপস্থিত হৈছে, তাৰ যিটো পৰিৱেশ আপুনি অধ্যয়ন কৰিছে, তাৰ প্ৰশাসনৰ লগত আপুনি যোগাযোগ কৰিছে, তেনে এটা অৱস্থাত আপুনি অন্তিম অৱস্থাত কেনেকুৱা এটা ৰিজাল্ট ওলাব বুলি চাওক, প্ৰথমৰ পৰা মই 3বাৰ গলো এতিয়ালৈ, আৰু মই যেইবাৰে গৈছো আপোনালোকে ছচিয়েল মিডিয়া বা সংবাদ মাধ্যমত গম পাইছেই। হয় সংবাদ মাধ্যম যোগে হয় প্ৰথমৰ পৰা ছিংগাপুৰ পুলিচে সেই পানীত ডুবি মৃত্যু হোৱা বুলি যিটো কৈ আছে, হয় এইটো যোৱা 14 জানুৱাৰীতো একেটাই কথা কৈছিলে। তাৰ মাজতো 3বাৰকৈ ক'লে এতিয়ালৈ। হয় মই 2বাৰকৈ গোচৰ দিলো, আপোনালোকে গম পায়। এবাৰ মই 15 অক্টোবৰত দিলো হয় আৰু এবাৰ মই 2 হেৰিত দিলো, যোৱা ডিচেম্বৰত দিলো। হয় মই কৈছো যে ডুবি মৰাৰ আঁৰত ৰহস্য আছে, গতিকে তদন্ত কৰিব লাগে আকৌ ভালদৰে। এইটো 2বাৰ মই ছেকেণ্ড গোচৰটো দিলো। হয় কিন্তু মই যি ধৰণে ধৰি লওক 2বাৰকৈ যাই গোচৰ দিছো, আৰু সেই ধৰণে চৰকাৰখনো ক'ব লাগিছিলে। হয় আৰু চৰকাৰখনৰ মই দেখিলো মানে ন্যায় প্ৰক্ৰিয়াটো ছিংগাপুৰত একেবাৰে চৰকাৰখনে এৰি দিয়াৰ নিচিনা হৈছে, হয় যাৰ বাবে আমাৰ কষ্ট হৈছে। তথাপিতো আদালতে কি ৰায় দিয়ে আমি 13 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। হয় বহুতে ক'ব বিচাৰে এয়া হেনো আপোনাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এটা পদক্ষেপ বুলি ক'ব বিচাৰে। কিন্তু আপুনি বাৰে বাৰে ছ'চিয়েল মিডিয়াত জনাই আহিছে যে আপুনি এগৰাকী অসমীয়া হিচাপে, জুবিন গাৰ্গৰ এগৰাকী শুভাকাংক্ষী হিচাপে আপুনি এই পদক্ষেপ লৈছে। দৰাচলতে আমাৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰে আপুনি কিহৰ বাবে ইমান এটা পদক্ষেপ লৈছে। আপুনি নিজৰ গাঁঠিৰ ধন ভাগি বাৰে বাৰে আপুনি ছিংগাপুৰত গৈ তেনেকুৱা অভিযোগ দাখিল কৰিলে কিয়? প্ৰথম কথা চাওক, জুবিন গাৰ্গৰ এই যিটো ন্যায় প্ৰক্ৰিয়া তেখেতৰ হত্যাৰ পিছত আৰম্ভ হৈছে, হয় মই সেই সময়খিনিত মই গোচৰ নিদি মই কেতিয়া 10 বছৰ পিছত দিলে ভাল হ'ব নেকি? হয় হয় নে গোচৰটো শেষ হৈ যোৱাৰ পিছত দিলে ভাল হ'ব? এতিয়া হয় একাংশই ক'ব বিচাৰিছে যে ৰাজনীতি কৰি, কি ৰাজনীতি? মই নিজে বুজি নাপাওঁ কি ৰাজনীতি। কি TMCৰ চৰকাৰ হ'ব নেকি অসমত? আৰু আহি গ'ল ইলেকশ্যন খেলা। মইতো 2টাকৈ বিধানসভা খেলিছো, 3 নম্বৰ বিধানসভা খেলিম। তাত জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ লগত কি সম্পৰ্ক আহিল? মই কি জুবিন গাৰ্গৰ নাম লৈ কিনে প্ৰচাৰ কৰিম নেকি? হয় জুবিন গাৰ্গৰ হত্যাটো যিখিনি সময়ত হৈছে সেইখিনি সময়ত নিৰ্বাচনটো আহিছে, সেইকাৰণে ক'ব চান্স পাইছে। আজি নিৰ্বাচন নহলে নকলে হয়, কাৰণ মইতো কোনো ডাঙৰ দল এটাত নাই, মই TMC দলত আছো। হয় ইয়াতে আমাৰ বিধায়কো নাই, সাংসদো নাই, চৰকাৰো নাই, আৰু আমাৰ চৰকাৰ নহয়ও ইয়াতে। মই কেতিয়া ৰাজনীতি কৰিলো যে মই ক'লো যে আমাৰ চৰকাৰ হ'ব, মই জুবিন গাৰ্গৰ ইছ্যুটোত ভালদৰে লাগিছো, TMCক ভোট দিয়ক, আমি চৰকাৰ আমি প্ৰাৰ্থীয়ে নিদিওঁ। সিমান 35ৰ পৰা 40 গৰাকী দিম।
হয় আৰু যিসকলে ক'ব খুজিছে এইবিলাক বেছিভাগ কংগ্ৰেছী তাৰে আৰু বিজেপিৰহে IT চেলৰ হয় হয় তেখেতসকলে ৰাজনীতি আৰু ভালে হৈছে, মোৰ নিচিনা ৰাজনীতি কৰক না, এনেকুৱা 10জন ওলাই আহক আৰু কিজানি ন্যায়টো সোনকালেই পালে হয়। হয় হয় মই যদি ৰাজনীতি কৰিছো কি বেয়া কৰিছো মই? হয় হয় তেনেকা ৰাজনীতিক লাগে নে নালাগে অসমৰ ৰাইজক? নিশ্চয় হয় লাগে, হয় হয় হয়নে নহয় কথাটো? নিশ্চয় নিশ্চয় যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰলৈ মই যদি নিজে খৰচ কৰি 3বাৰকৈ ছিংগাপুৰৰ কাৰণে ন্যায় বিচাৰিছো আৰু তাত যদি মই সঁচাকৈ ৰাজনীতি কৰিছো, মোৰ নিচিনা ৰাজনীতি সকলোৱে কৰক বুলি কৈছো। হুম হুম বিধায়ক বিলাকে কৰক, হয় মন্ত্ৰী সাংসদ বিলাকে কৰক। এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি যুঁজি আছে আৰু এটা পৰিয়াল, যিটো পৰিয়ালে অসম চৰকাৰৰ পৰা ইতিমধ্যে বহুত সা সুবিধা লাভ কৰিছে, সেয়া হ'ল শ্যামকানু মহন্তৰ পৰিয়াল। আৰু তেওঁৰ যিজন ককায়েক ননীগোপাল মহন্ত, আমাৰ সন্মানীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যদ্বয়ে এখন গুৰুত্বপূৰ্ণ এখন আসনত তেওঁ অধিষ্ঠিত হৈছে, তেওঁৰ বিৰুদ্ধে আপুনি মাত মতাৰ বাবে আপোনাৰ ওপৰত মানহানিৰ মোকৰ্দমা পৰ্যন্ত তেওঁ কৰিছে। এই 100 ক্ষেত্ৰত কোটি আপুনি কি টকাৰ ক'ব? 100 কোটি টকাৰ মানহানি কৰিছে। হয় তেনেকা মানহানিৰ গোচৰ লাখ লাখ চলি আছে হয় ইয়াতে। হয় যদি গোচৰৰ ভয় দেখাই মোৰ মুখখন বন্ধ কৰিব লাগিছে, এইটো ভুল ভাবিছে। হয় হয় মইতো তাৰ পিছতো প্ৰতিক্ৰিয়া দি আছো। হয় মানে অসমত সম্ভ্ৰান্ত পৰিয়ালৰ নামত তেখেতসকলৰ যিটো দালাল ৰাজ, সেইটোতো হয় মই মুকলি কৰি দিছো। তাত মোৰতো ৰাজনীতি নাই। হয় মানে এই পৰিয়ালটো হত্যাৰ গোচৰৰ লগত জড়িত, গোটেই সা সুবিধা পাইছে। হুম গতিকে সেই পৰিয়ালটোক মই সমালোচনা কৰিছো, যাৰ বাবে মোৰ ওপৰত মানহানি। ইহঁতৰ এটা গ্ৰুপ এটা আছে, সম্ভ্ৰান্ত পৰিয়াল, মানে অসমৰ হুম আহ এটা গ্ৰুপ এটা আছে। হয় তেখেতসকলে এনেকা মানহানি গোচৰ দি ভয় খুৱাই ফুৰে চবক। 100 কোটি টকাৰ মানহানি গোচৰ আজিলৈ ভাৰতবৰ্ষৰ খুব সম্ভৱ MS ধোনী ক্ৰিকেটাৰ তেওঁৰ ওপৰত কৰিছে। হুম হুম মানে তেওঁ কৰিছিলে কোনোবা এগৰাকীৰ ওপৰত। হয় আমাৰ তেখেতসকল মানে দালালি পৰ্যায়ত তেখেতসকলৰ ইমান জিভাখন ডাঙৰ হৈ গৈছে, মানে কোটিৰ তলত কথাই নাপাতে দালালিত। এইবিলাক গোচৰ চলি থাকিব, যাই থাকিব আদালতত। এইবিলাক মই ইমান খাতিৰ কৰা মানুহে নহয়। হয় হয় ঠিক আছে, মই এইখিনি আপোনাৰ পৰা জানিবলগীয়া আছিল। আৰু কিবা থাকিলে আপোনাক নিশ্চয় যোগাযোগ কৰিম। হয়, ধন্যবাদ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।